নমস্কাৰ শিক্ষাগুৰু ছাত্ৰসকল গুণোৎসৱ 6th ৰাউণ্ড গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা আপোনালোকে পেকেটিং কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আপোনালোকৰ গোটেই দিন কাৰ্যসূচীটো ধুনীয়াকৈ পাৰ কৰাৰ পাছত পেকেটিং কৰাৰ ক্ষেত্ৰত কিন্তু বহুতো ছাৰবাইদেউই এতিয়া সমস্যাৰ সৃষ্টি হয় গতিকে আপোনালোকে লোৱাৰ প্ৰাইমাৰী হলে আপোনালোকে কেইটা পেকেট হ'ব আপাৰ প্ৰাইমাৰী হলে কেইটা পেকেট হ'ব আৰু লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী অৰ্থাৎ যিসমূহ বিদ্যালয় এমালগেটেড আছে তেওঁলোকৰ বাবে আমাৰ কেইটা পেকেট হ'ব লগতে যিসমূহ কিছুমান স্কুলত যে এমই স্কুল আৰু হাই স্কুল আছে অৰ্থাৎ যিসমূহ কম্পোজিট স্কুল আছে কম্পোজিট স্কুলসমূহৰ বাবে কেইটা পেকেট হ'ব লগতে আপোনালোকৰ এক্সটাৰ্নেল ইভালুৱেটৰজন যদি পলমকৈ আহি উপস্থিত হয় তেতিয়া হলে আপোনালোকে কেনেকৈ আপোনালোকে কি ফৰমেটত আপোনালোকে ফিল আপ কৰি আপোনালোকৰ পেকেটসমূহ আপোনালোকে ওপেন কৰিব আৰু কেনেকৈ আপোনালোকে কাৰ্যসূচীসমূহ চলাই নিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম তো গতিকে ছাৰবাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰবাইদেউসকল এতিয়া কথা হ'ল প্ৰথমতে হ'ল আমাৰ যে এক্সটাৰ্নেল ইভালুৱেটৰজন যদি আমাৰ সময়মতে বিদ্যালয়লৈ আহি নাপায় তেতিয়াহ'লে আমি কোনটো ফৰমেট ইউজ কৰিব লাগিব বা আমি কেনেকৈ আমি কুৱেশ্যনখিনি ওপেন কৰিম যোনটো আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজন সময়মতে আহি নাপায় তেতিয়াহ'লে ছাৰবাইদেউসকল আপোনালোকৰ যি মডিউলটো আছে সেই মডিউলৰ এনেক্সাৰ 5 বুলি আপোনালোকে স্ক্ৰীনত দেখা পাইছে এই এনেক্সাৰ 5 ফৰমেটখন আপোনালোকে প্ৰিন্ট আউট কৰি এই ফৰমেটখনত আপোনালোকে নিশ্চয় এইটো অলৰেডি প্ৰিন্ট আউট কৰি ৰাখিছে তো আপোনালোকে এই ফৰমেটখনত যি দেখা পাইছে যে প্ৰধান শিক্ষকৰ সহি আৰু এছএমসি মেম্বাৰসকলৰ সহি আপোনালোকে লৈ আৰু এছিষ্টেণ্ট টিচাৰ তথা নডেল টিচাৰ এছএমসি মেম্বাৰসকল আৰু হেড টিচাৰ বা কমিউনিটি মেম্বাৰসকলক দুইজনৰ আৰু সহি লৈ ল'ব আপোনালোকে ইয়াতে ধুনীয়াকৈ সহিসমূহ লোৱাৰ পাছত তেওঁলোকৰ সন্মুখতে জিপিএছ ফটোলৈ আপোনালোকে কুৱেশ্যনখিনি আপোনালোকে সিল ওপেন কৰিব পাৰিব তো এতিয়া কথা হ'ল আমাৰ বাকিখিনিতো ধুনীয়াকৈ আপোনালোকে কৰি ল'ব এতিয়া কথা হ'ল আমি পেকেটিংটো কেনেকৈ কৰিম যদি লোৱাৰ প্ৰাইমাৰী স্কুল হয় তেতিয়াহ'লে আপোনালোকৰ যে যদি আপোনালোকৰ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 5লৈকে আছে অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী স্কুল আছে তেতিয়াহ'লে আপোনালোকৰ টোটেল পেকেট হ'ব 4টা যেনে 4টা কোনটো হ'ব আপোনালোকৰ ক্লাছ 1ৰ যি ওএমআৰ খিনি আছে এই ক্লাছ 1ৰ ওএমআৰ খিনি হ'ব এটা পেকেটত ক্লাছ 2ৰ যি ওএমআৰ খিনি আছে এইটো এটা পেকেটত সোমাব ক্লাছ 3ৰ পৰা আৰম্ভ কৰি 5 লৈকে যি ওএমআৰ খিনি আছে অৰ্থাৎ 3 4 and 5 যি এই তিনিটা ক্লাছৰ ওএমআৰ খিনি একেটা পেকেটত সোমাব তিনিটা পেকেট হৈ গ'ল আৰু এটা পেকেটত কি সোমাব আৰু এটা পেকেটত সোমাব আমাৰ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 1ৰ এটেন্ডেন্স 2ৰ এটেন্ডেন্স 3 4 5 অৰ্থাৎ যিমান এটেন্ডেন্স খিনি আছে এই এটেন্ডেন্স খিনি আপোনালোকে আৰু এটা পেকেটত সোমাব আপোনাৰ এই হৈ গ'ল টোটেল আমাৰ লোৱাৰ প্ৰাইমাৰী কাৰণে হৈছে টোটেল 4টা পেকেট হৈ গৈছে আৰু এই 4টা পেকেট আপোনালোকে এটা গ্ৰে কালাৰৰ এটা পেকেট পাইছে আপোনালোকে এই পেকেটটো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে আৰু ধৰণে আপোনালোকে এনেকা পেকেটত এই 4টা আপোনালোকে একেটা পেকেটতে সোমাব আৰু আপোনালোকে ধুনীয়াকৈ সিলটো মাৰিব কিন্তু এটা কথা মনত ৰাখিব ছাৰবাইদেউসকল আৰু এইটো প্ৰায় ভুল কৰি থাকে যে আপোনালোকৰ যিমান ওএমআৰ খিনি আছে অৰ্থাৎ আমাৰ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 5 লৈকে যদি এলপি স্কুল হৈছে তেতিয়াহ'লে গোটেই ওএমআৰ খিনিত কিন্তু এক্সটাৰ্নেল ইভালুৱেটৰজন অৰ্থাৎ ইইজনৰ সিগনেচাৰটো কিন্তু আপোনালোকে এই ওএমআৰত ল'বলৈ নাপাহৰিব লগতে যি প্ৰধান শিক্ষকৰ প্ৰতিখন ওএমআৰত প্ৰধান শিক্ষক আৰু ইইজনৰ সিগনেচাৰটো বাধ্যতামূলক তো আপোনালোকে এই সিগনেচাৰটো কিন্তু ল'বলৈ নাপাহৰিব এতিয়া নাম্বাৰ 2 কথা হ'ল যে যদি বিদ্যালয়খন ক্লাছ অকল এমই স্কুল আছে অৰ্থাৎ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি ক্লাছ 8লৈকে আছে তেতিয়াহ'লে কেইটা পেকেট হ'ব অৰ্থাৎ কেইটা পেকেট আমি কৰিব লাগিব যদি অকল 6ৰ পৰা আৰম্ভ কৰি ক্লাছ 8লৈকে আছে তেতিয়াহ'লে আমাৰ টোটেল পেকেট হ'ব 2টা কোনটো হ'ব আমাৰ ক্লাছ 6ৰ 7ৰ আৰু 8ৰ যি তিনিটা ক্লাছৰ ওএমআৰ খিনি আছে আপোনালোকে এই তিনিটা ক্লাছৰ ওএমআৰ খিনি আপোনালোকে এটা ইয়েলো পেকেটত আপোনালোকে সোমাব আৰু এটা পেকেটত হ'ব আপোনালোকৰ ক্লাছ 6 7 8ৰ যি এটেন্ডেন্স খিনি আছে অৰ্থাৎ ষ্টুডেন্ট এটেন্ডেন্স খিনি আছে এই ষ্টুডেন্ট এটেন্ডেন্স খিনি আৰু এটা ইয়েলো পেকেটত সোমাব ইয়াৰ পাছত আপোনালোকে কি কৰিব এই দুইটা পেকেট আপোনালোকে এই যে আপোনালোকে পেকেটটো দেখিছে আপোনালোকে গ্ৰে কালাৰৰ এই পেকেটটোত আপোনালোকে
সোমাই দিব আৰু সিল পেক কৰিব কিন্তু আপোনালোকে ওএমআৰখিনিত কিন্তু সিগনেচাৰ ইজনৰ সিগনেচাৰ আৰু প্ৰধান শিক্ষকৰ সিগনেচাৰ কিন্তু লবলৈ নাপাহৰিব এতিয়া কথা হল যদি আমাৰ এলপি আৰু এমই স্কুল একেলগে এমালগেটেড স্কুল হয় তেতিয়া হলে আমাৰ কেটা পেকেট হ'ব যদি আপোনালোকৰ এলপি আৰু এমই স্কুল একেলগে আপোনালোকৰ এমালগেটেড স্কুল আছে তেতিয়া হলে আপোনালোকৰ কাৰণে 4টা পেকেট হ'ব কোনটো হ'ব ক্লাছ 1 ৰ কাৰণে এটা পেকেট আৰু ক্লাছ 2 ৰ কাৰণে এটা পেকেট তাৰ পাছত আপোনালোকৰ 3 ৰ পৰা আৰম্ভ কৰি ক্লাছ 8 লৈকে গোটেই ক্লাছৰ কাৰণে অৰ্থাৎ 3 4 5 6 7 8 সকলো ওএমআৰ খিনি আপোনালোকে আৰু এটা পেকেটত সোমাব আৰু এটা পেকেট হ'ব আপোনালোকৰ ক্লাছ 1 ৰ পৰা আৰম্ভ কৰি ক্লাছ 8 লৈকে যিমান এটেন্ডেন্স খিনি আছে গোটেই এটেন্ডেন্স খিনি আপোনালোকে আৰু এটা পেকেটত সোমাব লাগিব ইয়াৰ পাছত আপোনালোকে এই 4টা পেকেট আপোনালোকে গ্ৰে কালাৰৰ পেকেটত আপোনালোকে ধুনিয়াকে সোমাব আৰু আপোনালোকে সিল কৰিব পাৰিব যদি এতিয়া কথা হল আপোনালোকৰ ক্লাছ 6 ৰ পৰা ক্লাছ 9 লৈকে ক্লাছ আছে বা আপোনালোকৰ যি কম্পোজিট স্কুল সমূহ আছে এমই আৰু হাই স্কুল একেলগে আছে তেতিয়া হলে আপোনালোকৰ কেইটা পেকেট হ'ব যদি আপোনালোকৰ ক্লাছ 6 ৰ পৰা আৰম্ভ কৰি 9 লৈকে ক্লাছ আছে তেতিয়া হলে আপোনালোকৰ টোটাল পেকেট হ'ব দুটা কোনটো হ'ব আপোনালোকৰ ক্লাছ 6 7 8 9 6 ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিমানখিনি ওএমআৰ আছে এই গোটেইখিনি ওএমআৰ এটা ইয়েলো পেকেটত সোমাব আৰু এটা পেকেট হ'ব কোনটো আপোনালোকৰ ক্লাছ 6 ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিমান এটেন্ডেন্স খিনি আছে এই গোটেই এটেন্ডেন্স খিনি আৰু এটা পেকেটত সোমাব তো আপোনালোকে টোটাল হৈছে দুটা পেকেট আৰু এই দুটা ইয়েলো পেকেটটোৱে সোমাব কোনটো আমাৰ যি আমি ওএমআৰ ৰ লগত পাইছো গ্ৰে কালাৰ যি আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখা পাইছে এই পেকেটত আপোনালোকে ধুনিয়াকে সোমাব আৰু আপোনালোকে এটো সিল কৰিব তো সাৰ্বাইদকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে সাৰ্বাইদকল আজি ভিডিওটো সমাপ্ত কৰিছো কিন্তু সাৰ্বাইদকল গুণোৎসৱৰ বাবে আৰু কেইটামান বিষয় যে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক 3 মাহৰ এটেন্ডেন্স ডাউনলোড কৰি ৰাখিব লাগে লগতে আপোনালোকে টিচাৰ এটেন্ডেন্সৰ 3 মাহৰ ৰিপোৰ্ট আপোনালোকে ৰাখিব লাগে অৰ্থাৎ আপোনালোকে শিক্ষা সেতু পৰা এই 3 মাহৰ ৰিপোৰ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই ভিডিওটো ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে নিচে দেখা পাইছে তো আপোনালোকে ডেসক্ৰিপচনত ভিডিওটো চাই আপোনালোকে ধুনিয়াকে 3 মাহৰ ৰিপোৰ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব তো সাৰ্বাইদকল আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আপোনালোকে এনে ধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশনসমূহ সদায় পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আগন্তুক এনে ধৰণে শিক্ষা বিভাগৰ লগত ইনফৰমেশনসমূহ আপোনালোকে সদায় পাই থাকে তো সাৰ্বাইদকল আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ